হাতত টুকুন মুখত গীত ডেকা বুঢ়া চেমনিয়াই চোতাল ঘূৰিছে ভাল বৌকা খেদিবলৈ গীত জুৰিছে অতিজোৰ সেই পৰম্পৰাৰে পুনৰ জীপাল নামনিবাসীৰ চোতাল অহ হো মহ হো মহ খেদবা যাওঁ যো মহে বোলে মল্লু দে টেপৰ মূৰা খালো দে কালৰ সোঁতত যন্ত্ৰবৎ হৈ পৰা মানৱ সমাজত অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিবলৈ পালন কৰা হয় মহোহো উৎসৱ এয়া বাক্সাৰ মুছলপুৰৰ দৃশ্য কলিতা জনগোষ্ঠীৰ সন্মিলনী বাক্সা জিলা আৰু মুছলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৰিমুখ দৌল মন্দিৰৰ বাকৰিৰ মহোহো উৎসৱৰ পৰিৱেশ এয়া টেপৰত নহল লোন চাউল লাগে ডোন ডোন সেই চাউল দি নবৰিল দুনি আইঠেৰ ঘৰ লৰি চৰি এয়া বজালীৰ পাঠশালাৰ দৃশ্য আনন্দ উল্লাসৰ মাজেৰে মহোহো উৎসৱ পালন কৰিছে বজালীবাসীয়ে আইঠেৰ ঘৰত পকা জামুক জাপ দিয়াহে আমাৰ ভালুক বাঁহৰ পাত চিকি মিকি আমাক লাগে আতলি শিকি হাতে হাতে জুলুঙা টুকুন লৈ এইদৰে গীত জুৰি জুৰি কুশল কামনা কৰিছে সকলোৱে কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে গাইছে গীত কামৰূপীয়া কৃষ্টিৰ অন্যতম উপাদান মহোহো উৎসৱ অসমীয়া কৃষ্টিৰ অনুপম অংগাংগী মহোহো উৎসৱ হেৰাই যোৱা নাই আধুনিকতাৰ ধাম খুমিয়াত বৰং মহোহো উৎসৱৰ হৈছে শ্ৰীবৃদ্ধি ব্যুৰ সহযোগত নিউজ 64 প্ৰাগ নিউজ